গুৰুত্বপূৰ্ণ খবৰ য'ত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী তেওঁৰ সমষ্টিতে আজি এজন অভিভাৱক নোহোৱা এটা পৰিয়ালৰ সৎকাৰ কৰে আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী তাত উপস্থিত থাকে আৰু তেওঁক মন্তব্য দিয়ে আৰু সেই মন্তব্য আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু তেওঁ সমষ্টিৰ যিকোনো সময়তে উপস্থিত থাকে যিকোনো মানুহৰ ক্ষেত্ৰত আৰু সেই মৰ্মে আজিও তেওঁ এক য'ত অভিভাৱক নাই বা তেওঁ অভিভাৱক হয় সেই মৃতকৰ ওচৰলৈ যায় আৰু তাত গৈ উপস্থিত থাকে আৰু তেওঁ এই কিয়নো কৈছে এই গৈ পেলাই তেওঁ আমি এক বিশেষ প্ৰতিবেদন আপোনালোকৰ মাজত লৈ আহিম আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এক ডাঙৰ মন্তব্য কৰে তেওঁ আহকচোন চাওক কি মন্তব্য কৰিলে গান্ধীনগৰৰ এটি পৰিয়ালৰ সন্তান দুৰ্ভগীয়া পৰিয়াল বুলি ক'লেও ভুল নহ'ব তেনেকুৱা বিভিন্ন কাৰণবশতঃ তেওঁলোকৰ মানুহৰ মৃত্যু হৈ এজনৰ পিছত এজনৰ মৃত্যু হোৱা পিছলৈ তেওঁলোকৰ ঘৰ মাটি ভেটি সকলোখিনি বিক্ৰী কৰিব লগা হৈছিল আৰু এজন যুৱক তেওঁ পিছলৈ গৈ পেলাই মানসিকভাৱে ভাগি পৰাৰ দৰে হৈছিল তেওঁৰ নামটো মনোজ গুপ্তা তেওঁ মন্দিৰত বা ক'ৰবাত ৰাস্তা কিনাৰতে ফুৰি মেলি দিন পাৰ কৰি আছিল অসুস্থ পৰাত ৰাণাধৰ আৰু সুজিত দে আপাই বুলি কয় দুজন যুৱকে প্ৰথমতে অৱগত হৈ পেলাই শিৱাংশ NGOৰ লগত যোগাযোগ কৰিছিল আমাকো শিৱাংশ NGOই যোগাযোগ কৰিলে পিছলৈ গৈ পেলাই জৰ্জ মেডিকেল কলেজত ভৰ্তি কৰা হৈছিল চিকিৎসাধীন থকা অৱস্থাত মনোজ গুপ্তা নামৰ যুৱকজনৰ আজি পুৱা ভাগত মৃত্যু হোৱাৰ পিছত আমাৰ বন্ধু বান্ধৱ তেওঁলোকক আমি খবৰ দিলোঁ তেওঁলোক সকলোৱে আহিল আৰু আজি আমি তেওঁলোক অন্ত্যেষ্টিক্ৰিয়া সমাপন ইতিমধ্যে কৰিছোঁ আৰু হিন্দু ৰীতি নিয়মেৰে যি সন্মান আমি পাৰিছোঁ আমাৰ স্থানীয় যুৱকসকল আমাৰ কাকু আছে বয়সস্থ তেওঁ মুখাগ্নি দিলে আৰু এনেধৰণৰ আমি শেষ সন্মান এটা জ্ঞাপন কৰিব প্ৰয়াস কৰিলোঁ এই মুহূৰ্তত এইটোৱে ক'ম এনে অৱস্থা নহওক আৰু পৰিয়ালৰ মানুহ যেন অত্যন্ত কাষত থিয় হওক কিন্তু জানিব পাৰিছোঁ মনোজ গুপ্তাৰ যদিও দেউতাক মাক বা পৰিয়ালৰ মানুহ সকলো নাইকিয়া হৈ গ'ল এতিয়া শেহতীয়াকৈ গম পাইছোঁ যে ভনীয়েক এজনীক ওচৰতে বিয়া দিছিল আৰু তেওঁ ভনীয়েকৰ পৰিয়াল আছিল কিন্তু খবৰ ল'বলৈ নাহিল মৃত্যুৰ খবৰ পাইছিল চিকিৎসাধীন হৈ থকা জৰ্জ মেডিকেল কলেজৰ সেয়াও খবৰ পাইছিল তাত চাবলৈও নগ'ল সেইকাৰণে বেয়াও লাগিছে কিন্তু এটাই ভাল লাগিছে যে এই খবৰটো পাই কমচে কম 15-20 জন হ'লেও যুৱকসকল ওলাই আহি তেওঁলোকে খৰি আনিলে তেওঁলোকে যাৱতীয় ব্যৱস্থা কৰিলে এজন পুৰোহিত আহিলে তেওঁৰ নিয়মত মন্ত্ৰপাঠ কৰি হিন্দু নিয়মমতে আমি শেষ সন্মান মনোজ গুপ্তাক জ্ঞাপন কৰিলোঁ